আগামী 19শে মার্চ জুবিন গার্গ হত্যা মামলার পরবর্তী শুনানি। অভিযুক্ত শ্যাম কানু মহন্তের ব্যাংক অ্যাকাউন্ট খুলে দেওয়ার নির্দেশ আদালতের। সেশন আদালত আজ ব্যাংক অ্যাকাউন্ট খোলার নির্দেশ দিয়েছে। পরবর্তী শুনানিতে সিদ্ধার্থ শর্মার মহাবীর একুয়া সম্পর্কে শুনানি হবে। সেদিনই 6 অভিযুক্তের বিরুদ্ধে চার্জ ফ্রেম করবে আদালত। শ্যাম কানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, শেখরজ্যোতি গোস্বামী, নন্দেশ্বর বরা ও পরেশ বৈশ্যের বিরুদ্ধে চার্জ ফ্রেম করবে আদালত। ইতিমধ্যে অমৃত প্রভা মহন্তর বিরুদ্ধেও চার্জ ফ্রেম করা হয়েছে। যিটো নিৰ্দেশ আহিছিলে গতিকে সেইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে। গতিকে সেইটো অহা 19 তাৰিখে চাম আমি কি আহে শুনানিটো। আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে, সেই কথাটো আজি নাকচ কৰিছে। গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ, সেইখিনি নথিপত্ৰই তেওঁলোকে ইতিমধ্যে দাখিল কৰিছে। আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন দিছে, 11-12 তেনেকৈ কেইটামান ডেট দিছে। সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব। আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যাম কানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো। সেইখিনিত কি লুপ হ'ল, কিবা এটা থাকি গৈছে, সেই বস্তুটো সেইটোৱে বেয়া হ'ল। সেইটো আমি প্ৰচিডিউৰেল লেপছ টেকনিকেল ইছ্যু, সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে। সেই বস্তুটো সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা। আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ, যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে। কিন্তু এটা কথা দেখা গৈছে যে আজি বহুদিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেয়িং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে। 19 তাৰিখৰ পৰা হওক, তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে। তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ। প্ৰথমে মই এইটো ক'ব খুজিছোঁ যে সিদ্ধাৰ্থৰ ফ্লেটটো 3A, সিদ্ধাৰ্থৰ ফ্লেট 3A যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে। আৰু মহাবীৰ একুৱা যিহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব। তো সেই গতিকে কোৰ্টে অৰ্ডাৰ দিলে যে এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব। আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশ্যন আছিল। এই যিখিনি আপোনাৰ ইটো আনিব দিছিল আমাক ছিংগাপুৰৰ পৰা তথ্যখিনি, সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে। কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে। আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশ্যন 2টাৰ পৰা 4টালৈ, যাক যিমান ইনস্পেকশ্যন কৰিব আছে ইনস্পেকশ্যন। আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ হিয়াৰিং, যে তেওঁলোকৰ এগেইনষ্টে যিখিনি অভিযোগ অনা হৈছে সেইখিনি এই অভিযোগ মতে আইনী প্ৰক্ৰিয়াত চলিব নে নচলে সেইটো 19 তাৰিখে শুনানি হ'ব। শ্যাম কানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন, নট ফৰ ফেকচুৱেল এছপেক্ট। কিন্তু কিছুমান ল'ৰ কমপ্লায়েন্সৰ কাৰণে সেইটো টেকনিকেল ইছ্যু হিচাপে এইটো ডিফ্ৰিজ কৰিছে। যিহেতু আমাৰ এতিয়াও ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে, তো এতিয়া সেই ছেকেণ্ড পাৰ্টটোত দেখা যাব কি কৰিব পৰা যায়।